নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ স্পৰ্টছ টক আছামৰ এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ নামিবিয়াৰ বিৰুদ্ধে অসমৰ দলে খেলিবলৈ গৈ আছে এদিনীয়া পাঁচখন ওৱান ডে মেটচ খেলিবলৈ গৈ আছে। আৰু বহুদিনৰ মূৰত আচলতে অসমৰ দলটোৱে বাহিৰৰ দেশত গৈ মেটচ খেলিব। আগতে বহু বছৰ আগত গৈছিল অসমৰ দল, আৰু এনেকৈ ক্ৰিকেট বৰ্ডে তথা অসম ক্ৰিকেট সংস্থা তথা BCCI এনেদৰে ৰাজ্যিক যিবিলাক দল থাকে সেইসকল দলবিলাকক পঠায় যাতে তেওঁলোকৰ অভিজ্ঞতা বৃদ্ধি হয়। আৰু আমাৰ অসমৰ বাবে ভাল খবৰ যে আমাৰ অসমৰ দলেও সেই সুবিধা লাভ কৰিছে আৰু নামিবিয়াৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় 5খন এদিনীয়া শৃংখলা মেটচ খেলিবলৈ গৈ আছে। আজি আমি এই ভিডিঅ'টি নামিবিয়াৰ দল আৰু আমাৰ অসমৰ দলৰ কোন কোন আছে বিতংভাৱে আলোচনা কৰিম, আৰু কেতিয়া মেটচবোৰ হ'ব সেই বিষয়ে আমি ভালদৰে আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰিব। চেনেলটো যদিহে নতুন বা চেনেলটো যদি চাই ভাল পায় আপোনালোকে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে প্ৰতিটো আমি দিয়া ভিডিঅ' আপোনালোকে প্ৰথমে পায়। যদি আমি অসমৰ টীমটোৰ কথা ক'বলৈ যাওঁ, তেনেহ'লে অসমৰ টীমটোত বহুকেইজন অভিজ্ঞ খেলুৱৈ আছে, আৰু সেই খেলুৱৈকেইজনকে বাছনি কৰি দিয়া হৈছে অসম ক্ৰিকেট সংস্থাৰ ফালৰ পৰা। আৰু সেই সেইজনৰ চাম আমি। তাৰ আগত আমি নামিবিয়াৰ টীমটো চাই লওঁ। নামিবিয়াৰ টীমটোত আছে জেইন নিকল, লফিউ ইটন কেপ্টেইন, বেটাৰ মেলন কুৰুগাৰ, ডিয়েলেন লিছাৰ, গ্ৰিহাৰ্ড এয়াৰস্মুথ, জেন বল্ট, জেন ফ্ৰিলিংক, জে স্মিথ, JP কোটজে, মিখু ডু প্ৰিছ, জেনী গ্ৰীণ। এইকেইজন হৈছে নামিবিয়াৰ প্লেয়াৰ। আৰু কেইজনমান আছে বন্ধুসকল, ক্ষমা কৰিব অকণমান সময় লাগিছে। তাৰপিছত আহিছে জেন গ্ৰীণ, বিন চিকাগো, জেক ব্ৰেছৱেল, জেন লাজেক ডিভিলিয়াৰ্ছ, ইয়াতো ডিভিলিয়াৰ্ছ আছে, পিটাৰ ডেনিট বিগলা, নামবিলাক অকণমান জটিল বন্ধুসকল, ব্লিংনুট, ৰুবিন ট্ৰুপ্লিমেন, টিংগি লুগামিনি, উইলিয়াম অৰ্ট। আৰু এইটো হৈছে আমাৰ অসমৰ দল। ডেনিছ দাস, পাৰভেজ মুশ্বাৰফ, ঋষভ দাস, শশীল জৈন, শিৱশংকৰ ৰয়, শুভম মণ্ডল, আকাশ সেন গুপ্তা, আয়ুষ্মান মালাকাৰ, ভাৰ্গৱ লাখাৰ। আৰু তাৰপিছত আছে ৰোহিনাথন পেগু, সুমিত ঘাটিকাৰ, অভিনৱ চৌধুৰী, দৰ্শন ৰাজবংশী, মৃন্ময় দত্ত, ৰাহুল সিং। তো এইকেইজন বলাৰ হয়। আৰু যথেষ্ট ভাল খেলুৱৈ। ৰঞ্জী ট্ৰফি কাৰণে অসমৰ কাৰণে খেলে, গতিকে তাতো আশা কৰিছোঁ যে ভাল কৰিব। যদি আমি চাওঁ যে মেটচবোৰ কেতিয়া আছে, তেনেহ'লে আমি মেটচবোৰ যদি চাওঁ, মেটচৰ যদি আমি টাইমিংবিলাক চাওঁ, ক'ত সম্প্ৰচাৰিত হ'ব সেই বিষয়টো বৰ্তমান অৱগত নহয়, কাৰণ কোনো ব্ৰডকাষ্টিং আছেনে নাই খেলসমূহৰ বাবে সেইটো এতিয়াও বৰ্তমান গম পোৱা নাই। কিন্তু আমি খেলসমূহ যদি কেতিয়া আছে চাওঁ, তেনেহ'লে 21 জুন তাৰিখে আছে প্ৰথমখন ODI, দিনৰ 1 বজাৰ পৰা আৰম্ভ হ'ব 21 জুন তাৰিখে প্ৰথমখন। তাৰপিছত দ্বিতীয়খন আছে 25 জুন তাৰিখে দ্বিতীয়খন আছে। দ্বিতীয়খন ODI মেটচ 25 জুন তাৰিখে আছে। 23 জুন তাৰিখে এখন আছে, 25 জুন তাৰিখে তৃতীয়খন আছে। তাৰপিছত 27 জুন তাৰিখে আছে চতুৰ্থখন মেটচ, আৰু তাৰপিছত 29 জুন তাৰিখে আছে পঞ্চমখন মেটচ। তো এইটোৱে হৈছে মেটচ কোন তাৰিখে আপোনালোকক জনালোঁ। গতিকে আশা কৰোঁ যে মেটচ কেইখনত অসমে 5-0 জিকিব বুলি। আৰু ক'ত সম্প্ৰচাৰিত হ'ব সেইটো বৰ্তমানে গম পোৱা নাই, কিন্তু যদিহে গম পাওঁ তেনেহ'লে আপোনালোকক নিশ্চয় অৱগত কৰিম। গতিকে আজিলৈ ইমানে, লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ। জয় অসম।